টিহুৰ সন্ধিলি মাক্ৰাপাৰাত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি ৰংঘৰৰ আৰ্হিত ভেলাঘৰ সাজিলে গাঁওবাসীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টি অন্তৰ্গত সন্ধিলি মাক্ৰাপাৰাত ভোগালী বিহুৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে সন্ধিলিপ মাক্ৰাপাৰাৰ গাঁওখনৰ ডেকা যুৱকসকলে দিনে ৰাতিয়ে কষ্ট কৰি কেইবাটাও মেজি সজাৰ উপৰিও সাজি উলিয়াইছে ৰংঘৰৰ আৰ্হিত আন এটা মেজি ভোগৰ উৎসৱ ভোগালী বিহুটোত গাঁওখনৰ সকলোৱে একেলগে সিদিনাৰ দিনটোত এসাঁজ লগে ভাগে খোৱাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে বুলি মত ব্যক্ত কৰিছে স্থানীয় লোকে সমান্তৰালকৈ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ইপিনে ভোগালী উৎসৱৰ বাবে গাঁওখনৰ সৰু ডাঙৰ সকলো ল'ৰা ছোৱালী বিহু নাচ নাচি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে তেওঁলোকে কেইবাদিন ধৰি নৃত্যৰ আখৰা চলাইছে বুলি জানিব দিয়ে আৰু গাঁওখনৰ মহিলাসকলকো বিহুৰ বাবে এতিয়া পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু বিহুৰ দিনা সকলো ওলাই আহি এই ৰংঘৰ বাকৰিত বিহু নাচি একেলগে সকলোৱে এসাঁজ খাব বুলিও জনায় আৰু ইয়াৰ দ্বাৰাই সমাজত ভাতৃত্ববোধৰ ভাৱ গঢ়ি উঠিব বুলি কয় এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে পথাৰতে বিহু পালন কৰোঁ আৰু এইবাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ভাবিলে যে আমি এটা বিভিন্ন ধৰণৰ মানে এটা ৰংঘৰৰ হেৰি কৰিম এবাৰ মানে মানুহক সেইখিনি বস্তু প্ৰদৰ্শন কৰি দেখুৱাম সেইকাৰণে ল'ৰা ছোৱালীখিনিয়ে এইখিনি আয়োজন কৰিছে আৰু তাৰ কাৰণে মহিলাসকলো আছে ঘৰৰ বিহুৰ ব্যস্ততাৰ লগতে পিঠা পনা গুড়া সান্দা খুন্দি আছে আৰু তাৰ মাজতে আহি ইয়াতে অলপমান লাগা ভাগা কৰি দিছে ল'ৰা ছোৱালীখিনি সুবিধা কৰি দিছে আৰু আনন্দিত সেইটো কাৰণে আমি ৰাতিও এটা ভোজ ভাত খাই আহি ইয়াতে বিহু মাৰিম নাচিম বাগিম গোটেইখিনিয়ে সকলোখিনি সহযোগ কৰিব সৰু সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বুঢ়া ডেকা সকলোৰে বিহুৰ পিঠা বনাই আছোঁ আৰু গুড়া সান্দা খুন্দিছোঁ পিঠাও লাৰু চাৰু হৈছে আৰু পিঠাও বনাম দুই এঘৰে বনাইছেও আহিছোঁ সহায় কৰিছোঁ প্ৰতি বছৰৰ দৰে এইবাৰ আমি সম্পূৰ্ণ মাক্ৰাপাৰবাসী ৰাইজে এইবাৰ আমি ৰংঘৰ প্ৰস্তুত কৰিছোঁ ঐনবেলি যিদৰে আমি প্ৰস্তুত কৰিছোঁ এইবেলি সেই ৰংঘৰ প্ৰস্তুত কৰিছোঁ প্ৰায় আমাৰ 80% মান কাম সম্পূৰ্ণ হৈছে আৰু 20% কাম বাকী আছে আৰু আমাৰ মেজি ঘৰ প্ৰস্তুতো আমি লাগি আছোঁ আৰু সেইদৰে সম্পূৰ্ণ আমাৰ গাঁওবাসী আমাক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে ধুনীয়াকৈ সম্পূৰ্ণ গাঁওবাসী ৰাইজ ওলাই আহিছে আজি এইবাৰ প্ৰত্যেক গাঁওবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিভিন্ন কাম বাকী আছে এতিয়াও মেজি ঘৰ প্ৰস্তুত কৰি আছোঁ গোটেই গাঁৱৰ যুৱক যুৱতীখিনি লগে কামখিনি আমি সম্পূৰ্ণ আমি লগে কাম সকলোৱে আগ্ৰহী যুৱক আমি সকলোৰে প্ৰতি আগ্ৰহীৰে কাম কাজ কৰি আছোঁ সকলোৱে কিমান দিন লাগিল গোটেই কামখিনি প্ৰায় 20 দিনমান হৈ গ'ল আৰু কিনে কাম কমপ্লিট হৈ যাব কেইদিনৰ পিছত 20 দিন লাগিলে কি বনালা এইবাৰ আমি ৰংঘৰ প্ৰস্তুত কৰিছোঁ কেনেকৈ মানে এইটো ভাবিলা যে ৰংঘৰ এইবাৰ আমি ইয়াতে বনাই তুলিম সম্পূৰ্ণ যিটো আমাৰ ৰংঘৰ যিটো আমাৰ অসমৰ কালচাৰেল সেইবিলাক আমাৰ ভাবি কিনে এইবাৰ সেই কৰিলোঁ ৰংঘৰ বনালা কি হ'ব ইয়াতে অনুষ্ঠান ইয়াত আমাৰ উৰুকাৰ দিনা আমাৰ ডেন্স প্ৰতিযোগিতা আছে একক নৃত্য ডেন্স প্ৰতিযোগিতা আছে হয় আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আছে বিভিন্ন পৰম্পৰাগত খেল ধেমালিও ইয়াত অনুষ্ঠিত কৰা হ'ব কি পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত আমাৰ দৌৰ প্ৰতিযোগিতা আছে কাবাডী প্ৰতিযোগিতা আছে তেল গছ প্ৰতিযোগিতাও আছে খুব আমাৰ গোটেই গাঁওবাসী যথেষ্ট দেখিছে আপোনালোকে যথেষ্ট গাঁওবাসী ওলাই আহিছে আজি সম্পূৰ্ণ গাঁওবাসী আজি আনন্দিত নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ